নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ এইটো কাৰণে যে আমি প্ৰথম ভেকেন্সিখিনি উলিয়াই ল'ব খুজিছোঁ সেকেন্ড আপোনালোকক কেইদিনমান পিছত মই কম প্ৰমোশনবিলাক পেন্ডিং হৈ আছে প্ৰমোশনবিলাক যদি নহয় তলত ভেকেন্সি নহয় আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে যতে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক সেই কাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত আপোনালোকে জানে কনিষ্টেবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয় কনিষ্টেবলৰ পোষ্টটো খালী নহয় সেই কাৰণে ডিসেম্বৰলৈকে আমি প্ৰমোশনবিলাক শেষ কৰিব খুজিছোঁ ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে যদি শিক্ষকজন হেডমাষ্টাৰ নহয় শিক্ষকৰ পোষ্টটো খালী নহয় সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেন্সি ওলোৱা যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰো সেই কাৰণে এই বছৰটোত আমি প্ৰমোশনখিনি কৰিম যাতে ম্যাক্সিমাম ভেকেন্সি উলিয়াব পাৰো আৰু 2027 চনৰ পৰা আমি এপইন্টমেন্ট বিলাকৰ কাম আৰম্ভ কৰিম 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম যে ম্যাক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ